পইচা নিদিয়া না ঐ বটল ভাগিব পইচা না তোৰ পইচাটো দেখলে নিদিও কিয় পইচা মই দিলো কোনে দিছে পইচা মানে মই আনো মাল হা মাল আনো পইচা মই দিম এই বিক্ৰম নাই নিদিয়ে এই বিক্ৰম দাটো এইটো হা থাকতে কোনে বনাইছিল আধা কেঁচা বিক্ৰম দা এইবোৰৰ পৰা মানে উপায় নাই সদায় সদায় পাৰ্টি হুলস্থুল অশান্তি কৰি মাৰে মানে দেখিছানে গোটেই ক্লাব ঘৰ বনাই পেলাইছে গোটেইটো পইচা নিদিয়া না ঐ বটল ভাগিব হ'ব দিয়া ডেকা ল'ৰা আনন্দ ফূৰ্তি কৰিছে তুমি সেইবোৰলৈ চকু নিদিবাচোন আৰু সিহঁতে ঘৰ ভাড়া দিহে আমাৰ ঘৰত পাৰা আছে সিহঁতকোতো অকণমান স্বাধীনতা দিয়া উচিত আনন্দ কৰে ফূৰ্তি কৰে কৰি থাকক কিন্তু আনক অশান্তি কৰিব নালাগে নহয় হ'ব দিয়া তুমি কাইলৈ ৰাতিপুৱা সিহঁতক কথাবিলাক ভালদৰে বুজাই ক'বা এতিয়া আহা শুই থাকোগৈ বহুত ৰাতি হৈছে আহা আহা আকৌ পইচা মই নিদিও কোনে দিছে পইচা মানে মই আনো মাল হা এই কোন বাপৰা মৰিলে ইমান জোৰ জোৰকে দৰজা কোবাইছ যে এইবোৰৰ পৰা মানে শান্তি নাই হৈ থাকিবলৈ ৰ গৈছো খুৰা এইমাত্ৰ কি কৈছিলা কোন বাপেৰে মৰিলে হা ডেকা ল'ৰাৰ মুখত এই ভাষা হা নহয় মানে খুৰা মই গৌতম বুলি ভাবিছিলো সি মানে মোক এনেকুৱাই অশান্তি কৰি থাকে জানেনে মই শুই থকাটো একদম হজম কৰিব নোৱাৰে মই তাৰমানে এতিয়া আহি তোমাক অশান্তি কৰিছো হোৱাত তোমাক ডিষ্টাৰ্ব দিছো এতিয়া কেইটা বাজিল খবৰ আছে মানে খুৰা 10টা বাজিল ডেকা ল'ৰা এটা এনেকৈ শুই থাকে নহয় মানে খুৰা মোৰ সপোনটো অকণমান ডাঙৰ মানে সেইকাৰণে দেৰিলৈকে শুই থাকিব লাগে কাম বনটো একো নাই ৰাতিটো পাৰ্টি কৰিলে কাম বনৰ প্ৰতি ক'ত মনটো থাকিব খুৰা ইছ লাজ কৰিব নালাগে হান বোপাই আহা আহা তোমাৰ বাবে ৰৈ আছো বৰ ভাল সময়তে আহি ওলালা তোমাৰ কাৰণে ৰৈ আছো এই বাক এইটো মানে এতিয়াহে আহিবলৈ পালে বোপাই বয়স কিমান এইবাৰ 28ত সোমাইছো 28ত পাৰফৰ্মেন্স ভাল থ্যাংক ইউ লগৰখিনিও কয় বাৰু এই মূৰ্খ এইবোৰ গিলাৰ কথা কৈছো হা মহাদেৱে হলাহল বিষ পান কৰাৰ নিচিনা তহঁতেও এইবোৰ নিগিলনে আৰে খুৰা কি কথা কৈছে এই খবৰ মই খাব পাৰিম নেকি ডক্টৰে সেই 4 লিটাৰ পানী খাবলৈ দিছে সেইটোৱে খাব নোৱাৰো এয়া ক'ত খাম মই চুপ ই মোক সকলো কৈছে বিক্ৰম দা তই সঁচাকে বিক্ৰম দাই কৈছে নেকি তোক মই নিজৰ দাদাতকে বেছি মৰম কৰিছিলো বিক্ৰম দা মোক মানিবলৈ দিগদাৰ হৈ গৈছে ই কেনেকৈ ক'ব পাৰে মোক খুৰাৰ আগততো ফচাই দিলে এনে এইবোৰ মানুহৰ লগত কেনেকৈ থাকিম বাৰু দিনে ৰাতি একেলগে থাকো ফচাই দিলে এতিয়া নাথাকো মই তহঁতৰ নিচিনা মানুহৰ লগত নাথাকো মই যাম এতিয়া ইয়াৰ এক্টিংটো চা উপায় তোৰ এক্টিং বহুত হ'ল তই সঁচাকৈ যদি ৰুমটো এৰি যাব বিচাৰিছ তেনেহ'লে এতিয়া যা কাপোৰ কানিবোৰ ময়ে বান্ধি দিওঁ খুৰা 1 মিনিট ৰ'ব আপুনি চিৰিয়াছলি ক'ব মোৰ মুখখন চাই পেলাই যে মই মদ খাব পাৰোঁ নে নোৱাৰো চিৰিয়াছলি ক'ব হা ফাঁকি কেলে মাৰিছ তহঁতিয়েতো গোটাইছিলি এইখিনি
অকল তোৰ কথাই কোৱা নাই গৌতমৰ কথা দেখিলা নে নিজ কাণেৰে শুনিলা তো মোৰ নহয় গৌতমে খাইছে খাই পেলাই গোটেই খোপা জমা কৰি থৈ দিয়ে কিমান বুজাম তাক কিমান কি কৰিম হা বাধা কিমান দিম নেক্সট কবি খুৰাই বেয়া পায় তাক উলিয়াই দিম কবি আজি তাক এটা কথা কৈছো তই খাও নে নাখাও হে খুৰা মোৰ বস্তুটো হৈছে অকেজনলি তাকো কিবা অনুষ্ঠান থাকিলে কোনোবাই যদি জোৰ কৰে তেতিয়া সেইটো বেলেগ কালি কোনোবাই ৰাতি জোৰ কৰিছিলে নেকি ৰাতি 3টালৈকে উৰাইছে বিক্ৰম দা ক'ত পলাইছে এইফালে টাইমিংটো চাচো নহয় এতিয়াহে খেলটো জমিব কি হৈছে বিক্ৰম দা কি হ'ব আৰু কালি ৰাতি কথা সুধিছে খুৰাই তই কেইটা 6 মাৰিলি মানে তোৰ কাৰণে আমি খুৰাৰ পৰা গালি খাইছো কেলে এনেকুৱা কাম কৰ বাৰু মই কি কৰিলো তই যে মালবোৰ খাৱ মালবোৰ খাই যে বটলবোৰ থ আমি যে ৰখালে নুশুন সেইটো কথাই কৈছে লাজ পাইছে খুৰাই নাখাবি গৌতম কথাবোৰ হয়নে হয় বুলি কৈ দে হয় বুলি কৈ দে হয় সেয়া দেখিলে খুৰা হয় বুলি ক'লে একো নহয় খুৰা বাকী দায়িত্ব মই লৈছো এই বটল যিখিনি আছে সেই বটলখিনি মই ধুনীয়াকৈ গৈ পেলাই তলত থৈ আহিমগৈ আপুনি চিন্তা নকৰিব হ'ব আৰু নাখায়ে যাওক মানে খুৰা কালি বিক্ৰম দাৰ এক্স গাৰ্লফ্ৰেণ্ডৰ মানে বাৰ্থডে আছিলে হেৰো এক্স গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডেও পাত তহঁতি এই দুখতে অলপ খালো আৰু ইয়াৰ আগতেও তোমালোকক মই বহুত বাৰ ৱাৰ্ণিং দিছো নে দিছে প্ৰতিবাৰে সিটোৱে ইটোক বদনাম কৰি থাকা এবাৰ নহ'ব ইমিডিয়েট আজিয়ে তোমালোকৰ ৰুম খালী কৰি দিয়া কোনো এক্সকিউজে মই তোমালোকৰ নুশুনো তোমালোকৰ হাতত মাত্ৰ 1 ঘণ্টা সময় আছে 1 ঘণ্টাৰ ভিতৰত ৰুম খালী কৰি দিয়া কথা বছ মানে আমাক হেল্ল' মাজনী ঘৰতে আছো আকৌ কি তুমি আহিবা কেতিয়া আহিবা হয় নেকি মই দেউতাৰক এতিয়াই কথাটো কওঁগৈ তুমি অহা বুলি গম পালে তেওঁ যে মনত কিমান আনন্দ পাব দেউতাৰক ফোনটো দিওঁ নেকি ঠিক আছে হ'ব মই দেউতাক তোমালৈ পিছত ফোন কৰিবলৈ ক'ম হ'বনে হেৰা শুনিছানে ঐ মোৰ কোনজনী এক্স গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছিলে ৰাতি মালটো একেলগে খাবি আৰু এপেক কম হৈছে বুলি হুলস্থুল কৰিবি আৰু ৰাতিপুৱা বদনামটো মোৰ গাত দিবি মই অকলে গ'লে কিয় বদনামী হ'ম হা ঐ ইয়াৰ আগৰবাৰ তই আমাৰ বদনাম গাইছিল নে নাই হা আমাৰ কাৰণে তই কি ৰাতি শুব নোৱাৰ কৈছিল নাই খুৰাক নিজে খুৰাৰ লগত ভালে থাকিবি আৰু আমাক বেয়া কৰিবি মই ক'ব লাগে মই ক'ম কি কবি হা কি কবি মোৰ বদনাম ক'ত গাইছিলি ক'ম চুপ এখন এছেম্বলি পাইছো ডিঙি ফুলা চিঞৰ-বাখৰ কৰিবলৈ ঘৰ খালী কৰিবলৈ কৈছিলে নাই আৰে ঘৰ খালী কৰিব দিলে বোলে ঘৰ খালী কৰিম নেকি এইখনতো শহুৰৰ ঘৰ আবে ঘৰ খালী কৰিবলৈ এদিনতে ঘৰ পাবি ক'ত আৰু ঘৰ খালী কৰিবলৈ পইচা লাগে পইচা কিন্তু এতিয়া কৰিবি কি চা মই কৈ আছো মালিকৰ তাত যাম দীঘল দি পৰি দিওঁ মানি যাব খালি আগৰবাৰতকৈ ড্ৰামাটো অলপ বেলেগ হ'ব লাগিব মিলি যাব জুৱাই লাগে মোক জুৱাই নহয় মানে খুৰা সেইটোৱে আপুনি কওক মানে কেনেকুৱা ল'ৰা লাগে কেনেকুৱা কালাৰ লাগে আপোনালোকক কেনেকুৱা চাইজৰ লাগে XL ডাবল XL কেনেকুৱা লাগে কওক এতিয়া ওলা বুজিছো খুৰী তাৰ মানে আপোনালোকক আমাৰ নিচিনাই ভাল ল'ৰা এটা লাগে
পংখী আহিব কেতিয়া কালিলৈ কেইদিনমান থকাকে আহিম বুলি কৈছেনে আৰু তাই কৈছে এইবাৰ হেনো তাই বিয়াত মতো দিব হয় নেকি তাৰমানে তাই মোৰ কথাটো মানি ল'গৈ অৱশেষত এইবাৰ আহিলে তাই বিয়াখন ধুমধামেৰে পাতি দিম বুজিছা বিয়া আচল বৰযাত্ৰী আহিছে খুৰা আচল বৰযাত্ৰী মানে কথাটো বুজি নাপালো মাজনীৰ বিয়াৰ কথা পাতি আছিলো জানানে একদম ঠিক কথা ভাবিছে আপোনালোকে সময়ৰ কাম মানে সময়তে কৰিব লাগে জানেনে এই তয়ো সময়ৰ কাম সময়ত কৰা হলে তোৰো ল'ৰা ছোৱালী এতিয়া কলেজ পালে গৈহেঁতেন খুৰা এইটো কিন্তু বৰ ভাল খবৰ এটা দিলে আপুনি ছোৱালীৰ বিয়া ঠিক কৰিছে আৰু আমাক কোৱাই নাই এতিয়ালৈকে এতিয়া কি আমি আপোনাৰ একদম পৰ হৈ গলো নেকি এইখিনি সময়ত আমি আপোনাৰ ওচৰত থকাটো কিমান জৰুৰী আৰু আপোনাক নিদোতে ইমান কষ্ট কৰিব পাৰিব আপুনি অকলে চম্ভালিব তহঁতি তাৰমানে এতিয়া ঘৰ এৰি যোৱাৰ কথাটো ভবাই নাই বিয়া বুলি ক'লে বিয়া নহয় নহয় মানুহ মতাৰ পৰা বজাৰ সমাৰ কৰালৈকে চিঠি চপৰ পৰা একদম পুৰোহিত মতালৈকে এই হোমৰ গুৰিৰ ঘিউ কণৰ পৰা সেই মণ্ডপলৈকে আম খৰিৰ পৰা আঠ মঙলালৈকে কমখন লেঠা থাকে নেকি থাকে নে নাথাকে মালৰ বটলটোৰ পৰা মিঠাতেলৰ টিংটোলৈকে থাকে ভুলতে ওলাই গৈছে কিন্তু বজাৰটো কৰিবই লাগিব সেইটো হলে নাপাহৰিবি আৰু এইবোৰত আপোনালোকক আমাৰ প্ৰয়োজন নহ'বনে খুৰা এনেকুৱা বিপদত মই আপোনালোকক কেনেকৈ এৰি থৈ যাওঁ কওকচোন মানে আমি চাওক যোৱা 2-3 বছৰে আপোনাৰ লগত ছাঁটোৰ দৰে থাকিলো এতিয়া ছোৱালীজনীৰ বিয়াৰ সময়ত আমি একেবাৰে কৈলান খৰমান গাই বিদায় লওঁ আৰু ন খুৰী তোমালোক বিয়াত নাথাকিলে কেনেকৈ হ'ব ৰবাহে তুমি একো নাজানা সিহঁতক মই ঘৰ খালী কৰিবলৈ কৈছো হেৰা সিহঁতকনো এতিয়া যা বুলি ক'লে কলৈ যাব কোৱাচোন মাজনীৰ বিয়ালৈকে ইহঁত কলৈকো নেযায় ইয়াতে থাকিব খুৰা আপোনাক কথা দিছো আপুনি মাত্ৰ অৰ্ডাৰ কৰক বিয়া ধুমধামেৰে হ'ব ফটকা নেপালে গ্ৰেনেড ফুটাই দিম কি কোৱা হে এইবিলাক এইখন কি তুমি সন্ত্ৰাসবাদী বিয়া বুলি ভাবিছা নেকি অকণমান বেছি হৈ গ'ল বেয়া নাপাব আৰু মানে এক্সাইটমেণ্ট যে পিছে খুৰা বিয়া কেতিয়ালৈ আহক বাৰিষা কাটক পাত ৰৈ যাভিনি বোলে খাই যা ভাত লৰাই ঠিক হোৱা নাই ইহঁতকেইটাই আকৌ বিয়া খায় মানে বুজা নাই খুৰা ছোৱালী থাকে দিল্লীত পঢ়া শেষ কৰি তাতে কোম্পানী এটাত চাকৰি কৰি আছে ঘৰলৈ মাতিলে সদায় তাইৰ বাহানা বিয়াৰ কথা ক'লেতো নানানটা বাহানা মোৰ সন্দেহে হৈছে তাই দিল্লীৰ পৰা উভতি আহিবনে নাই সেইবাবেই খুৰাই ভাবিছে ইয়াত অসমৰে ল'ৰা এটা চাই বিয়া দি ইয়াতে ৰাখিম চকুৰ আগত থাকিলে আমাৰো চিন্তাবোৰ নাইকিয়া হয় দিয়াচোন কওক কেনেকুৱা ল'ৰা লাগে আপোনাক এতিয়া ট্ৰাক এটাকে আনি খাৰা কৰি দিম আমি সেই ভোজৰ আলু বস্তা বিচৰা নাই মই ট্ৰাক এটাকে আনি যে দমাই দিবি জোঁৱাই লাগে মোক জোঁৱাই নহয় মানে খুৰা সেইটোৱে আপুনি কওক মানে কেনেকুৱা ল'ৰা লাগে কেনেকুৱা কালাৰ লাগে আপোনালোকক কেনেকুৱা চাইজৰ লাগে XL XXL কেনেকুৱা লাগে কওক এতিয়া ওলা মানুহৰ চাইজ তেনেকুৱা থাকে গৰু তহঁতৰ নিচিনা এটা হলেও হ'ব কিন্তু সেই মগজটোত ঘিউ থাকিব লাগিব কাটি গৰু ঘিউ থাকিব খুৰা একো চিন্তা নকৰিব চোৱা আমাক টকা পইচা ভাল চাকৰি এইবোৰৰ প্ৰতি কোনো লোভ নাই মাত্ৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল হলেই হ'ল আৰু ভৱিষ্যতে যাতে আমাক ভালকৈ চোৱা চিতা কৰে এখেতে যি সা সম্পত্তি গঢ়ি থৈ গৈছে এইবোৰেৰে ভৱিষ্যতটো ভালদৰে চলিব পাৰিব বুজিছো খুৰী তাৰ মানে আপোনালোকক আমাৰ নিচিনাই ভাল ল'ৰা এটা লাগে
আচ্ছা খুৰা আপুনি যে কয় পঞ্চী মানে এই ফটোত থকা গৰাকী নেকি সেইজনীয়ে মোৰ ছোৱালী একদম হিৰোইন নিচিনা লাগিছে হে বাবাৰ কথা যিয়ে মানিছে সি জীৱনত অনেক ফল পাইছে এবাৰ বিশ্বাস কৰি চাওক আৰু গোটেই জীৱনটো সলনি কৰি পেলাওক তোমাৰ আজি মই ভাগ্যখনে সলনি কৰি পেলাম কোৱা কি সমস্যা হৈছে তোমাৰ এই সমস্যাটো বহুত ক'ৰ পৰা আৰম্ভ কৰোঁ সেইটোহে বুজি পোৱা নাই আহক 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 মাত্ৰ অকমান সময় ৰৈ যাওক এক মুহূৰ্তৰ ভিতৰত আপোনাৰ ভাগ্য সলনি কৰি যাওক বাবাৰ কথা যিয়ে মানিছে সি জীৱনত অনেক ফল পাইছে এবাৰ বিশ্বাস কৰি চাওক আৰু গোটেই জীৱনটো সলনি কৰি পেলাওক আহক 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 মাত্ৰ 1 মিনিটৰ ভিতৰত আপোনাৰ জীৱন সলনি কৰি পেলাম বাবাৰ কথা যিয়ে মানিছে সি জীৱনত অনেক ফল পাইছে এবাৰ বিশ্বাস কৰি চাওক আৰু গোটেই জীৱনটো সলনি কৰি পেলাওক আহক 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 মাত্ৰ 1 মিনিটৰ ভিতৰত বাবা আপোনাৰ জীৱন সলনি কৰি পেলাম অ আহক 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 মাত্ৰ দিয়া তোমাৰ আজি মই ভাগ্যখনে সলনি কৰি পেলাম কোৱা কি সমস্যা হৈছে তোমাৰ এই সমস্যাটো বহুত ক'ৰ পৰা আৰম্ভ কৰোঁ সেইটোহে বুজি পোৱা নাই আৰে তোমাৰ দেখোন বিয়াই হোৱা নাই আপুনি কেনেকৈ গম পালে তোমাৰ হস্ত ৰেখাই কৈছে মই নাই কোৱা দেৰি হৈছে কিন্তু ভাল হৈছে ভাল হৈছে